আমি ইতিমধ্যে অনুভৱ কৰিছোঁ। এইবাৰ অভিলেখ সংখ্যক দৰ্শকৰ সমাগম ঘটিছে। ইয়াৰ মূল কাৰণ হৈছে যে এই আমাৰ মণিকান্ত সংঘক্ষেত্ৰত যি ভাওনা সমাৰোহ হয়, এয়া আধ্যাত্মিকতাৰে পৰিপূৰ্ণ পৰিৱেশৰ মাজত এই অনুষ্ঠান অনুষ্ঠিত হয়। তেখেতসকলে সেই আধ্যাত্মিক ভাৱটো বুকুত বান্ধি একেলগে ইয়াত আহি সম্পৃক্ত হয় আৰু ইয়াত সকলোৱে নিৰাপত্তা অনুভৱ কৰে। ইয়াত পুলিচ চন্ত্ৰৰ বিশেষ আৱশ্যক নাথাকে। ডেকা গাভৰু সমনীৰে সকলোৱে একেলগে ইয়াত ভাওনা চায়। কোনো কিৰিলি নাই, কোনো হুলস্থুলীয়া পৰিৱেশ নাই। কিন্তু আমি ভাবোঁ যে অসমৰ কোনো এটা এনেকুৱা সাংস্কৃতিক অনুষ্ঠান নাই য'ত লক্ষ্য দৰ্শকৰ সমাৱেশ হ'ব পাৰে। আৰু যদি ক'ৰবাত অধিক মানুহ হৈছে, তাতে কিবা হুলস্থুল হৈছে, কাজিয়া হৈছে। কিন্তু আমাৰ ইয়াত গোবিন্দৰ কৃপাত, ৰাইজৰ আশীৰ্বাদত, সকলোৰে সহযোগিতাৰ ফলত ক'তো অক্ৰিয়াৰ প্ৰীতি নাই। আমি সেইকাৰণে ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ ৰাইজৰ এই মৰম স্নেহ শ্ৰদ্ধা আমি সদায় লাভ কৰিম। হ'ব, আকৌ 2 বছৰ আমি অপেক্ষা কৰিম। 2 বছৰ বাঢ়ে, কিন্তু এইবাৰতো আৰু বেছি বাঢ়িছে। আৰু তেখেতসকলে প্ৰমাণ কৰিছে যে আমাৰ আধ্যাত্মিক প্ৰেম আছে আৰু ভাওনা সমাৰোহত এটা পৰিশীলিত পৰিৱেশ আছে। আমি তাৰ লগত একাত্ম হ'ব লাগে, সেইকাৰণে আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।